এখন চিনেমা ৰৈ ৰৈ বিনালে, যিখন চিনেমাই বহুতকে বিখ্যাত কৰি থৈ গ'ল। বৰগাঙৰ আঢ়ৈ দলংখনেই হওক, খৰাশমল উচ্চ মাধ্যমিক বিদ্যালয়েই হওক, আৰু বৰ্তমান মই উপস্থিত আছোঁ খৰাশমল উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিখন ঠাইত জুবিন গাৰ্গৰ সেই যিখন চিনেমা ৰৈ ৰৈ বিনালে অন্তিমখন চিনেমাৰ দৃশ্যগ্ৰহণ হৈছিলে। সাংবাদিক বন্ধুসকলে ইতিমধ্যে বৰগাঙৰ আঢ়ৈ দলং মানে দুখন আৰু আধা দলং আছে কাৰণে আঢ়ৈ দলং বুলি কয়, সেই দলংখনৰ ওপৰত যথেষ্টখিনি বাতৰি পৰিৱেশন কৰিছে। কিন্তু আমাৰ খৰাশমল উচ্চ মাধ্যমিক বিদ্যালয়ত 3 দিনৰ দৃশ্যগ্ৰহণ হৈ গৈছিলে। তাত জুবিন গাৰ্গৰ সৰুকালৰ যিটো সময়, সেই সময়ছোৱাত যিটো পতাকা উত্তোলনৰ সময়ত যিটো বম ব্লাষ্ট হৈছিলে, তাত তেওঁ চকু অন্ধ হৈছিলে আৰু সেই দৃশ্যখিনি সম্পূৰ্ণ ইয়াতে হৈছিলে দৃশ্যগ্ৰহণৰ শ্বুটিং। মই এই গোটেই স্কুলখন আপোনালোকক বহুতে মোক ফোন কৰি সুধিছে খৰাশমল হাইস্কুলখনৰ কথা। মই ভাবিছোঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই স্কুলখনৰ কথা দেখুৱাওঁ বুলি ভাবিছোঁ। আপোনালোকে চাব, মই গোটেইখিনি খুব সুন্দৰভাৱে আপোনালোকক বৰ্ণনা কৰিম, আপোনালোকে চাই ভাল পাব। এই পথটো যে দেখিছে, এই পথটোৱেদি আমাৰ জুবিন গাৰ্গৰ লগত ৰাহুল বুলি কৈছে জুবিন গাৰ্গক, ৰাহুল আৰু মৌ খোজকাঢ়ি আহিছিলে। আহি পেলাই ঠিক এইখন গেটেদিয়েই তেওঁলোকে আমাৰ বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিছিলে। আৰু সেই বিদ্যালয়খন দেখি ৰাহুলৰ মনলৈ সেই পুৰণি কথাবিলাক ভাহি উঠিছিলে। কাৰণ এইখন বিদ্যালয়ত পঢ়ি থকাৰ সময়তেই হোৱা বোমা বিস্ফোৰণত তেওঁ অন্ধ হ'বলগীয়া হৈছিলে। এইজোপা সেই নাহৰ গছজোপা আমাৰ বিদ্যালয়ৰ অতি পুৰণি ডাঙৰ নাহৰ গছ। ইফালেও এজোপা আছিলে, কিন্তু সেইজোপা ধুমুহাত উঘালি পৰিছিলে। এইখন আমাৰ সুন্দৰ বিদ্যালয়খনৰ প্ৰাকৃতিক দৃশ্য দেখি নিশ্চয় শ্বুটিং কৰা দলটোৱে বিদ্যালয়খন নিৰ্বাচন কৰি ল'লে। এইটো হ'ল পতাকা উত্তোলনৰ বেদীটো, য'ত মাৰ্চ পাছ হৈছিলে আৰু পতাকা উত্তোলনৰ সময়তে বম ব্লাষ্ট হৈছিলে আৰু ৰাহুলৰ চকু দুটা অন্ধ হৈ গৈছিলে। মই গোটেই আপোনালোকক পৰিৱেশখিনি দেখুৱাইছোঁ। এখন গছ গছনিৰে আৱৰি থকা সুন্দৰ গছ, দুফালে দুজোপা বকুল গছ আছে। এইখনতে এছেম্বলি হয় স্কুলখনৰ। মুঠতে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এখন বিদ্যালয়। আমি এই বাৰাণ্ডাখন দেখিছোঁ। এইখন বাৰাণ্ডা দি ৰাহুলে তেওঁৰ শিক্ষাগুৰুৰ লগত খোজকাঢ়ি আহিছিলে। শিক্ষাগুৰু তেওঁক পৰামৰ্শ দিছিলে ভালদৰে গান শিকিবৰ কাৰণে। এই গোটেই পৰিৱেশটো দেখুৱাইছোঁ বিদ্যালয়খনৰ। এই অঞ্চলৰ এখন নাম জ্বলা বিদ্যালয়, খুব সুন্দৰ বিদ্যালয়। গোটেই পৰিৱেশখিনি আপোনালোকক দেখুৱাইছোঁ। সকলোৰে বিদ্যালয়খনৰ কথা জানিবৰ এইকণতে আমি বহি আছিলোঁ, য'ৰ পৰা পতাকা উত্তোলনৰ কাৰণে আমি নামি আহিছিলোঁ আৰু মাৰ্চ পাষ্ট চলি আছিলে। ঠিক পতাকা উত্তোলন কৰাৰ সময়তেই বম ব্লাষ্ট হৈছিলে আৰু তেওঁ অন্ধ হৈ পৰিছিলে।